हेलो स्टूडेंट्स की खबर तुम्हालोकर खबर निश्चय ভাল मोरो ভালে বৰ্তমান আজি আমি অনুশীলনী 3.3 সাম বুলি ভাবিছো যেটো আমাৰ দশম শ্ৰেণীৰ 3 নম্বৰ অধ্যায় যাৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এইটো চোৱাৰ আগত মই তোমালোকক এটা কথা কওঁ ইতিমধ্যে আমাৰ প্ৰতিস্থাপন পদ্ধতিৰ ওপৰত এটা ভিডিও আপলোড কৰা হৈছে যদি তোমালোকে হেতু ভিডিও চোৱা নাই ডেসক্ৰিপচনত যাবা যাই তাত মই লিংকটো দি দিম তাত গৈ তোমালোকে চাব পাৰিবা আৰু এই ভিডিওটো আমাৰ প্ৰীতম বৰুৱাই কৰিছে কনসেপ্টটো তোমালোকক দিবলৈ চেষ্টা কৰিছে প্ৰীতম বৰুৱাই ধুনীয়াকৈ তাত আছে হেতু তোমালোকে চালে এটো সহজে বুজি পাবা কথাটো বুজি পাইছা নহয় গতিকে হেতু তোমালোকে আগতে চাই লবা নাচালেও চলি যাব বাৰু কিন্তু চালে তোমালোকৰ বেছি অলপ ইজি পাবা বস্তুবিলাক কৰতে আৰু তোমালোকৰ এক্সাম আহিলে গতিকে পঢ়াশুনা ভালদৰে কৰিব লাগিব এইকেদিন মই যিমান পাৰো ভিডিও দিম তোমালোকো সাপোৰ্ট কৰিবা তেতিয়ালে ভিডিওটো আমি আগবাৰো বেছি কথা নকম x + y = 14 x - y = 4 অৰ্থাৎ আমি কি কৰিব লাগে প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা সমীকৰণ জোৰৰ সমাধান কৰিব লাগে অৰ্থাৎ এটা সমীকৰণ তে প্ৰতিস্থাপন পদ্ধতি আমি কেনেকৈ কৰিম যে ইয়াৰ পৰা হয়তো আমি x ৰ মান উলিয়াম নহয়তো y ৰ মান উলিয়াই কি কৰিম এইটো সমীকৰণত আমি বহুৱাম তাৰ পিছত ইয়াৰ পৰা হয় x ৰ মান পাম নহয় y ৰ মান পাম বুজি পাইছা কৰিলে গম পাবা চল কেনেকৈ কৰিম সলিউশন বুলি দি এইটো এক নম্বৰ এইটো দুই নম্বৰ দিম চোৱা x + y = 14 এইটো আমাৰ এক নম্বৰ আৰু x - y = 4 এইটো আমাৰ দুই নম্বৰ এতিয়া কি কৰিম 1 implies অৰ্থাৎ এক নম্বৰ ইকুৱেশন implies x + y = 14 x টো ৰাখি কি কৰিম 14 - y এইটো তোমালোকে 3 নম্বৰ দি থৈ দিয়া y টো ইফালে লৈ গৈছো এখানে মাইনাস আহিছে বেলে হ'ব নাই এতিয়া চোৱা আমি এই x ৰ মানটো এই 2 নম্বৰ সমীকৰণত বহুৱাম গতিকে আমি লিখিম চোৱা যে 3 তো দিয়া 3 x ৰ মান বা 3 ৰ পৰা বুলি দিয়া এটো 3 ৰ পৰা x ৰ মান 2 বহুৱাই পাম অৰ্থাৎ এই x ৰ মানটো 2 নম্বৰ সমীকৰণটোত আমি কি কৰিম বহুৱাম হেতু বহুৱাই কি পাম চোৱা যে equation 2 implies x - y = 4 তে x ৰ মান কি আছে 14 - y এইটো আমি ইয়াত পাতি দিম - y = 4 হল এটো 4 দে y নহয় মোৰ y টো 4 ৰ নিচিনা যেন লাগে কিন্তু এটো 4 এটো y এতিয়া চোৱা এটো 14 থাকিল ইয়াত এটো মাইনাসে কি হ'ব প্লাস হ'ব -2y মানে নহয় মাইনাসত আহিব ইকুৱেল 4 এগুলা হয়তো তোমালোকে জানা শিকোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া কি কৰিম চোৱা -2y ইয়াত থাকিল ইয়াত 4 থাকিল আমি এই 14 টো ইভালে লৈ যাম 14 টো ইভালে নিলে কি হ'ব -14 হ'ব ইয়াত কি থাকিল -2y থাকিল এই 14 ৰ পৰা 4 মাইনাস কৰিব লাগিব যেটো 4 - 14 আছে তাৰ মানে কি 14 ৰ পৰা 4 মাইনাস 14 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকিব 10 থাকিব আৰু চিনটো কি হ'ব মাইনাস হ'ব যেটো 14 টো 4 তকৈ ডাঙৰ আৰু 14 ত কি আছে মাইনাস লাগি আছে গতিকে মাইনাস হ'ব এতিয়া যদি y ৰ মানটো আমি উলিয়াও যে y = কি হ'ব -10/-2 this implies y = কি হ'ব 5 হ'ব আৰু মাইনাস ক্যান্সেল যাব যেটো তলতো মাইনাস আছে আৰু ওপৰতো মাইনাস আছে গতিকে এইটো মাইনাস উঠি যাব এতিয়া y ৰ মান কিমান পালো আমি 5 পালো এতিয়া এই y ৰ মানটো আমি এক নম্বৰত বহুৱাই দিম বা 2 নম্বৰত বহুৱাই দিম পাই যাবা একে মানে পাই যাবা গতিকে আমি লিখিম চোৱা যে এটো ইফালে কৰিছো মই এখিনি তোমালোকে তলে কৰিবা যে y ৰ মান 2 বহুৱাই পাও y ৰ মানটো আমি 2 নম্বৰত বহুৱাই দিম 2 নম্বৰত বহুৱাই দিলে কি হ'ব
2 ইমপ্লাইজ দিয়া প্ৰথমতে যে x minus y equal 4 ইয়াত x থাকিল y কিমান আছে 5 আছে -5 ইফালে 4 x থাকিল ইফালে 4 থাকিল এই মাইনাস টু ইফালে গলে কি হ'ব প্লাস হ'ব x equal কি হ'ব 9 হ'ব 4 plus 5 equal 9 এতেকে আমি লিখিম এতেকে x equal 9 আৰু y equal 5 এইটো তোমালোকৰ প্ৰথম সলিউশন হৈ গ'ল নেক্সট আমি সেকেন্ডটো চাম তে দুইটো চাম দুইটো আছে s minus t equal 3 comma s by 3 plus t by 2 equal 6 এটো 2 নম্বৰ তো চাব লাগিব তো আমি সলিউশন বুলি দিব দি s minus t equal 3 এটো আমি 1 নম্বৰ ধৰিম আৰু s by 3 plus t by 2 equal 6 এইটো 2 নম্বৰ ধৰিম এতিয়া কি কৰিম আমি s বা t মান উলিয়াই লম 1 ৰ পৰা ঠিক আছে 1 implies s minus 3 t equal 3 s ৰ মানটো উলিয়াই লও 3 মাইনাস আছে ইফালে নিলে প্লাস 3 এইটো 3 ইকুয়েশন 3 এতিয়া কি কৰিম আমি যে 3 ৰ পৰা s ৰ মান ক'ত বহা এই 2 নম্বৰ বহা 2 নম্বৰত বহাই পাও 2 ইমপ্লাইজ দিম আমি সো যে s by 3 plus t by 2 equal 6 né এইটো এইখিনিত অলপ নধৰিব মই এইটো সাইডে কৰিছো দে এইটো সাইডে চোৱা যে s by 3 plus t by 2 equal 6 তো কিমান আমাৰ 2 ইমপ্লাইজ এইখিনি নিলিখিবা নিলিখিবা equal 6 এতিয়া s ৰ মান আছে 3 plus 3 গতিকে আমি কি কৰিম ইয়াতে s ৰ ঠাইত আমি কি পাতিম যে 3 plus 3 তলত 3 plus t to t এ থাকিব 2 থাকিব 6 থাকিব এতিয়া কি কৰিম আমি ইহতৰো লহাগু উলিয়াম 3 আৰু 2 লহাগু কিমান হ'ব 6 হ'ব 3 ৰে 6 কেইবাৰ যাব 2 বাৰ যাব গতিকে 2 পূৰণ কি হ'ব 3 plus t আৰু 2 ৰে 6 কেইবাৰ যাব 3 বাৰ যাব 3 into t equal 6 হৈ গ'ল এতিয়া আমি ওপৰৰ কামখিনি অলপ কৰি লম যে 2 ৰে 3 6 plus 2 ৰে 3 2t অৰ্থাৎ কি এই 2 টো 3 লগতো পূৰণ হৈছে 3 লগতো পূৰণ হৈছে গতিকে প্ৰথমতে 2 ৰে আমি 3 পূৰণ কৰিছো 2 3 গুণ 6 plus 2 ৰে 3 পূৰণ কৰিছো 2 into t হলে কি হ'ব twice t হ'ব plus 3 into t twice t equal 6 হৈ গ'ল এতিয়া এই 2t plus 3t আমি যোগ কৰিব পাৰো সো 6 plus 2t plus 3t যোগ কৰিলে কি হ'ব আমাৰ 5t হ'ব equal 6 থাকিব গতিকে আমি এতিয়া এটো t দে এটো প্লাস নহয় এটো t এতিয়া চোৱা আমি বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ মানে কি এই 6 ৰ তলত এক এটা সোমাই আছে এই একেৰে এইখিনি পূৰণ আৰু এই 6 ৰে এই 6টো পূৰণ হেইটোকে আমি কি কও বজ্ৰপূৰণ বুলি কও এতিয়া আমি যদি একেৰে পূৰণ কৰো কি পাম এইখিনিয়ে পাম গতি 6 plus 5t equal 6 into 6 36 হৈ গ'ল এতিয়া কি ৰাখিম আমি যে 5t টো ইয়াত ৰাখিম ৰাখি 36 থাকিব 6 টো প্লাস আছে ইফালে লৈ যাব মাইনাস হৈ যাব তাৰ পিছত t equal 5t equal কিমান হ'ব 36 ৰ পৰা 6 গলে 30 হ'ব তাৰ মানে t equal কি হ'ব 5 টো দিৰ লগত পূৰণ হৈ আছে ইফালে নিলে হৰণ হৈ যাব তাৰ মানে 5 ৰে 30 হৰণ কৰিলে আমি 6 পাই যাম সরাসরি 3 মান আমি কি পালো 6 পালো হয়নে তে এই 3 মানটো আমি 1 নম্বৰ বহুৱাই দিম দিয়াৰ লগে লগে আমি s ৰ মান পাই যাম একে লিখা এতেকে t সমান 6 একত বহুৱাই
পাওঁ t সমান 6 ক'ত বহুৱাই পাওঁ ইয়াত আছে এইটো s minus t equal 3 গতিকে t কিমান আছে আমাৰ 6 আছে যদি s ইয়াত থাকিব t ঠাইত আমি 6 পাতিম ইয়াত 3 থাকিব s থাকিব 6 to 3 থাকিব ইফালে নিলে কি হ'ব প্লাস হ'ব গতিকে s সমান 9 এতে কি আমি লাষ্টত লিখি দিম এতে কি t equal 6 আৰু s equal 9 বাস পাইছানে বুজি সহজ পাইছে না কোৱাচোন তো ধুনীয়া কোৱেশ্চন একদম সহজ কোৱেশ্চন এইবিলাক চিন্তা হোৱা আছে 3x - y equal 3 9x - 3y equal 9 এইটো আমি প্ৰথম লিখি দিছো 3x - y equal 3 এইটো এক নম্বৰ ইকুৱেশ্যন আমি ধৰি লৈছো আগৰ নিচিনা কৈ এবাৰ এইটোত আমি অলপ হাল হলনি কৰিম চাবা এইটো 9x - 3y equal 9 ইয়াত চোৱাচোন 9 আৰু 3 তিনিটো কমন যায় আছে গতিকে আমি তিনিটো কমন লম তিনি কমন লোৱাৰ লগে লগে ইয়াত 3x মাইনাস ইয়াত কি থাকিব y থাকিব আৰু এই 9টোক আমি কেনেকৈ লিখিব পাৰো 3 into 3 হয়নে 3 into 3 লিখাৰ লগে লগে ইয়াতো 3 ইয়াতো 3 গতিকে ইয়াৰ পৰা এটা 3 গুচি যাব গুচি গৈ কি থাকিব 3x minus y equal 3 এইটো তোমালোকৰ 2 নম্বৰ ইকুৱেশ্যন হৈ গ'ল চাই লোৱা এতিয়া ইয়াত যদি তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰা ইয়াত দেখিবা যে 3x minus y equal 3 এক নম্বৰ 3x minus y equal 3 2 নম্বৰ অৰ্থাৎ 1 আৰু 2 দুটা সমীকৰণে একে অৰ্থাৎ কি হ'ব যেতিয়া সমীকৰণ দুটা একে হ'ব তেতিয়া হিয়তৰ কি হ'ব অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ কন্ডিশন কি আছিল যে a1/a2 equal b1/b2 equal c1/c2 মানে এইটো কন্ডিশন আছিল যেতিয়া সমীকৰণ দুটা কি হ'ব একে হ'ব ইয়াত আমি লিখিব পাৰিম এতে কি সমীকৰণ 1 আৰু 2 একে গতিকে ইহতৰ অসীম সংখ্যক সমাধান থাকিব এনেকে লিখি দিবা যে এইটো ইয়াতে কি থাকে যেহেতু দিবা এইটো যেহেতু চিন যেহেতু সমীকৰণ 1 আৰু 2 একে এডাল দাঁড়ি গতিকে ইহতৰ অসীম সংখ্যক সমাধান থাকিব বাস এইটো তোমালোকৰ হৈ গ'ল 3 নম্বৰ 0.2x plus 0.3y equal 1.3 0.4x plus 0.5y equal 2.3 এইটো তোমালোকে দশমিকটো দেখি ভয় খাব নালাগে আমি যদি এই প্ৰত্যেককে 10 এৰে পূৰণ কৰো তেতিয়া কি হ'ব দশমিকটো উঠি যাব আমি যে ইয়াত ধৰা 4.1 আছে তলত 2 আছে আমি দশমিকটো নোৱা কৰিবৰ কাৰণে অংকবিলাকত কেনেকৈ কৰিছিলো যে তলতো 10 এৰে পূৰণ ওপৰতো 10 এৰে পূৰণ তেতিয়া কি হৈ যায় 2 into 10 20 আৰু 4.1 into 10 হলে কি হ'ব 4.1 অৰ্থাৎ এই দশমিকটো ইয়ালৈ গুচি আহে বুজি পালা এইখিনি হৈছে তোমালোকৰ কনসেপ্ট এইখিনিৰ পৰাই আমি এইটো কৰিব পাৰিম তাৰ মানে কি এই প্ৰত্যেককে আমি 10 এৰে পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব চাবা যে 0.2x আমরা লিখি লৈছো যে 0.3y equal 1.3 প্ৰত্যেককে যদি আমি 10 এৰে পূৰণ কৰো থাকিব কি 2x plus 3y plus 13 হৈ গ'ল এতিয়া আমি এইটো এক নম্বৰ ধৰিম আৰু এইটো কি আছে যে 0.4x plus 0.5y equal 2.3 এইটো আমি কি কৰিম 10 এৰে পূৰণ কৰিম কি থাকিব 4x plus 5y equal 23 এইটো আমি কেই নম্বৰ দিম 2 নম্বৰ দিম এইখিনি তোমালোকৰ প্ৰথম কাম এতিয়া 1 implies so 1 implies 1 আছে কিমান 2x plus 3y equal 30 হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা 2x ইয়াত ৰাখা 13 আছে plus 3y minus 3y হৈ যাব এতিয়া তোমালোকে x ৰ মানটো উলিয়াব পাৰিবা তলত 2 আহিব ওপৰত 13 minus 3y এইটো তোমালোকে 3 নম্বৰ ধৰিবা 3 নম্বৰ ইকুৱেশ্যন এতিয়া আমি কি কৰিম
এই 3 নম্বৰ ইকুৱেশ্যনটোৰ মান আমি ক'ত পাতিম দুত পাতি দিম ঠিক আছে ঠিক আছে ইয়াতে লিখো আমি যে 3 ৰ মান দুত বহুৱাই 3 ৰ মান আমি দুত বহুৱাম দুইটো আছে কোনটো এইটো দুইটো লিখি লোৱা 2 implies 4x plus 5y equal 23 this implies 4 x ৰ মান পাতা x কিমান আছে তলত 2 ওপৰত এইটো plus 5y equal 23 হৈ গ'ল এইটো পূৰণ হৈ আছে গতিকে 2 এৰে 4 আমি দুবাৰকৈ কাটি দিব পাৰিম থাকিব কি 2 into 13 - 3y plus 5y equal 23 হৈ গ'ল এই 2 এৰে এইখিনি পূৰণ কৰা 13 into 2 26 minus 2 into 3 6y plus 5y equal 23 এইখিনি তাৰ পিছত 26 minus a plus a minus আৰু minus 6 to ডাঙৰ আৰু 6 ৰ লগত মাইনাস আছে গতিকে কি হ'ব minus y আহিব आंसर ইবিলাক জানা তোমালোক ইয়াত 23 থাকিব কি minus y আৰু এই 26 টো ইফালে প্লাসত আছে ইফালে গলে মাইনাসত আহিব গতিকে 23 minus 26 তাৰ মানে কি হ'ব -3 হ'ব মানে ন যেহেতু 26 টো ডাঙৰ গতিকে মাইনাস আহিছে 26 ৰ লগত মাইনাস আছে এতিয়া মাইনাস মাইনাস দুফালে আছে উঠি যাব গৈ কি থাকিব y equal 3 হৈ গ'ল এতিয়া y ৰ মানটো তোমালোকে ক'ত পাতিবা 1 ত পাতিব পাৰা কিতাপত কিন্তু 3 দিয়া আছে y ৰ মানটো ঠিক পাতি দিয়া আছে কিতাপত এতিয়া তোমালোকে কিতাপৰ মতে কৰাটোই ভাল হ'ব y ৰ মানটো 3 ত পাতি দিবা ৰিজাল্ট পাবা মই ইতিমধ্যে আগৰ যি দুটা না তিনিটা কৰিছো এই দুটাত মই আকৌ একবাৰ দুত পাতিছো তেনেকে পাতিলেও কোনো সমস্যা নাই কিন্তু কিতাপত যেহেতু 3 ত দিয়া আছে গতিকে তোমালোকেও এই y ৰ মানটো বা x ৰ মান যি পোৱা এইটো তোমালোকে 3 ত পাতি দিবা ঠিক আছে গতিকে আমি কি কৰিম y ৰ মান এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ইফালে লিখিম চোৱা যে y equal 3 বহুৱাই পাও y equal to 3 3 বহুৱাই পাও এইখিনি নেক্সট স্টেপ তোমালোকৰ নেক্সট স্টেপ y equal to 3 3 বহুৱাই পাও কি পাম 3 ইমপ্লাইজ টাকে লিখি লোৱা 3 আছে তোমাৰ x equal 13 minus 3y by 2 x থাকিল 13 থাকিল 3 into y কিমান আছে 3 তলত 2 ইয়াত 13 থাকিল 3 into 3 কি হ'ব 9 হ'ব মাইনাস ডাল থাকিব ইয়াত 2 থাকিব এতিয়া 13 ৰ পৰা 9 গলে কিমান থাকিব 4 থাকিব তলত 2 থাকিব তাৰ মানে কি হ'ব 2 হ'ব এতেকে লাষ্টত লিখি দিয়া হাঙৰ খাই x equal to 2 y equal to 3 স্ক্ৰিনশ্বট লৈ লোৱা ভালদৰে অংকবিলাক বুজিবলৈ চেষ্টা কৰা বিশেষ একো টান নাই ঠিক আছে নেক্সট ভিডিঅ'লৈ আমি মানে নেক্সট অংকটোলৈ যাওঁ নেক্সট অংকটো মানে 5 এইটো আসলতে তোমালোকৰ কৰি দিয়া হৈছে আগৰ ভিডিঅ'টো যেটো প্ৰীতম বৰুৱাই দিছিলে হেইটোত এই 3 টো কৰাই আছে 3 নহয় 5 টো কৰাই আছে গতিকে মই 6 টো কৰি দি আছো তোমালোকক 5 টো কৰাই আছে তোমালোকে চাই লবা ভিডিঅ'টোত x by 3 plus y by 2 equal 13 by 6 3x by 2 minus 5y by 3 equal -2 এইটো আমাৰ এইটো এতিয়া কি কৰিম আমি এইটোৰ both side আমি 6 এৰে মাল্টিপ্লাই কৰি দিম অৰ্থাৎ 6 টো আমি কি কৰি দিম পূৰণ কৰি দিম 6 টো পূৰণ কৰি দিলে কি হ'ব চোৱা যে 6 into 3x by 2 minus 6 into 5y by 3 equal -2 into 6 অর্থাৎ চাৰিও ফালে আমি 6 এৰে পূৰণ কৰি দিছো মানে কি দুয়ো পক্ষ দিয়া লিখি দিয়া দুয়ো পক্ষ 6 এৰে পূৰণ দুয়ো পক্ষত 6 এৰে পূৰণ
6 এৰে পূৰণ কৰিলে এই 2 এৰে 6 কেইবাৰ যাব 3 বাৰ যাব এটি কি হ'ব 3 * 3x কৰিলে কি হ'ব 9x একেলগে কৰি গৈছো মই মাইনাস 3 ৰে 6 2 বাৰ যাব এটিকে 2 * 5 কি হ'ব 10 আৰু লগত y অৰ্থাৎ 10y ইকুৱেল -2 * 6 কি হ'ব -12 এইটো আমাৰ 1 নম্বৰ ইকুৱেশ্যন হল ঠিক তেনেদৰে আমি এইটো উলিয়াব যাম এইটো উলিয়াওতে আমি কি কৰিম যে x/3 + y/2 = 13/6 এতিয়া বুলি দিবা ইয়াত এতিয়া বুলি দি এইটো লিখিবা 13/6 এতিয়া কি কৰিম এইটোকো আমি 6 এৰে পূৰণ কৰিম 6 * 3y + 6 * 2y = 13/6 হল 3 ৰে 6 দুবাৰ যাব 2 ৰে 6 তিনবাৰ যাব থাকিব কি 2y + 3y এইটো কি কৰিলো এইটো 6 ৰে ৰবা ঠিকই আছিল 13/6 * 6 এইটো 6 ৰে এইটো 6 কাটা যাব থাকিব কি 13 এইটো আমি 2 নম্বৰ ইকুৱেশ্যন দি দিলো হৈ গ'ল দুই পক্ষত 6 এৰে পূৰণ ইয়াতো লিখি দিবা তেনেকে হৈছে তোমালোকৰ যদি এইখিনি হৈছে মই অলপ ৰাফ কৰিব পাৰো এই ৰাফ নকৰিলে এইখিনি মই মুছি দিছো দুই পক্ষত 6 এৰে পূৰণ এইখিনি মুছি দিছো মই অলপ স্পেচ উলিয়াই লৈছো ইয়াত এনি কৰিবা তোমালোকে তাৰপিছত এতিয়া কি কৰিম আমি 1 ইমপ্লাইজ দিম 1 ইমপ্লাইজ দিলে কি হ'ব যে 9x - 10y = -12 এইটো আমাৰ 1 নম্বৰ এতিয়া আমি x ৰ মানটো উলিয়াও x ৰ মান উলিয়ালে 9x ৰাখিম ইয়াত -12 মাইনাস আছে ইফালে গলে কি হ'ব +10y x ইয়াত থাকিব 9 থাকিব -12 + 10y এইটো আমাৰ 3 হৈ গ'ল এতিয়া লিখিম যে 3 ৰ মান ক'ত বহুৱাম আমি এই 2 নম্বৰত বহুৱাম 3 ৰ মান 2 বহুৱাই পাও 2 নম্বৰ ইমপ্লাইজ আমি দিম কি আছে যে 2y + 3 এক সেকেন্ড এইটো তো x আছিল ন এইটো x আছিল এইটো x দেই মই কনফিউজ হৈ গৈছো ইমান বেয়া আখৰ লিখিছো মই নিজে কনফিউজ এইটো x হ'ব 2x + 3y = 13 2 * x কিমান আছে আমাৰ এখিনি আছে গতিকে এখিনি বাতিলো -12 + 10y / 9 ইয়াত কি থাকে x ৰ মান বাতিল ঠিক আছে এটা 3y = 13 এখিনি হৈ গ'ল এতিয়া আমি কি কৰিম 2 এৰে এইখিনিক আমি পূৰণ কৰিম তলত 9 থাকিব 2 এৰে 12 -24 প্লাস 2 এৰে 10 20y এইটো ঠিক আছে প্লাস 3y = 13 এতিয়া কি কৰিবা 9 আৰু ইয়াৰ তলত কি আছে এটা আছে অৰ্থাৎ 9 আৰু 1 ৰ লসাগু উলিয়াম 9 আৰু 1 ৰ লসাগু কিমান হ'ব 9 হ'ব 9 এৰে 9 একবাৰ যাব -24 + 20y প্লাস তলত 1 তোৰে 9 কেইবাৰ যাব 9 বাৰ যাব 9 * 3y হ'ব অৰ্থাৎ কিমান হ'ব 27y একেলগে লিখি দিছো এইবিলাক তোমালোকে জানা এতিয়া এই y আমি প্লাস কৰিব পাৰিম এই -24 ইয়াত থাকিব 20y + 27y প্লাস কৰিলে কিমান হ'ব 47y = 13 এতিয়া আমি কি কৰিম 24 + 47y = 13 * 9 কৰিম 13 * 9 কৰিলে কি হ'ব আমি ইয়াত 47y টো দিলো তাৰ পিছত 13 * 9 9 × 9 = 27 ৰ হাতে গ'ল 9 × 9 = 10 11 অৰ্থাৎ 117 আৰু -24 টো ইফালে নিলে কি হ'ব +4 হৈ গ'ল
ইয়াত থাকিব 47y ইকুৱেল 117 যোগ 24 কৰিলে কি হ'ব কৰিছো 47 11 1 2 1 2 3 3 1 4 1 1 4 1 এতিয়া y ইকুৱেল কি হ'ব 141 by 47 তো 47 এৰে 3 বাৰ যায় নেকি চাও 7 3 গুণ 21 1 হাতে গল 2 7 3 গুণ 12 13 14 অর্থাৎ 47 এর আমি কেবাৰ যাব 3 বাৰ যাব অর্থাৎ কি পালো আমি y এর মান 3 পালো এতে কি y ইকুয়াল 3 পালো নেক্সট এতিয়া y এর মান তো আমি কি কৰিম এই 3 পাই নেক্সট লিখা y এর মান তিনি বই তিনি এসে দিও x ইকুয়াল -12y + 10y / 9 তো -12 আর y কিমান আছে 3 আছে কিন্তু 3 প্লাস কি আছে -12y নাই শুন y নাই বাৰু ঠিক আছে -12 প্লাস 10y y মান কি আছে 3 আছে বাই 9 ঠিক আছে -12 প্লাস 10 3 গুণ 30 তলত 9 30 এর পৰা 12 গলে 10 2 গল 8 2 রে গলে 1 আৰু তলত 9 অৰ্থাৎ 2 এতে কি পালো আমি x ইকুয়াল টু y ইকুয়াল 3 তো পাই গলো দুইটো সোয়া দুইটো কৈছে কি যে 2x + 3y = 11 আৰু 2x - 4y 2x - 4y = -24 সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 অৰ্থাৎ এইটো অংকত আমি কেনেকৈ কৰিম প্ৰথমতে এইটো আৰু এইটোৰ আমি প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা x আৰু y ৰ মান উলিয়াই লম x আৰু y ৰ মান উলিয়াই লোৱাৰ পিছত আমি এইটোত বহুৱাই দিম তাৰ পিছত y ৰ মানটো পাই যাম বুজি পাইছা একেবাৰে সহজ দেখোৱা লিখা সলিউশন দি লিখা যে 2x + 3y = 11 এইটো আমাৰ এক নম্বৰ ইকুয়েশন আৰু কি আছে যে 2x - 4y = -24 এইটো আমাৰ দুই নম্বৰ ইকুয়েশন এতিয়া আমি 1 ইমপ্লাইজ কৰিম 1 ইমপ্লাইজ কৰিলে 2x + 3y = 11 হয়নে এতিয়া আমি x ৰ মান উলিয়াম x ৰ মান উলিয়ালে 2x থাকিব 11 থাকিব 3y টো ইফালে যাব -3y হ'ব x ইকুৱেল কি হ'ব 11 - 3y / 2 হৈ গ'ল এটো আমাৰ 3 নম্বৰ ইকুয়েশন ইয়াত লিখা যে 3 ৰ মান 2 বহুৱাই পাও আৰু 3 ৰ মানটো আমি যেতিয়া 2 বহুৱাই দিম তেতিয়া কি পাম চাবা 3 ৰ মান 2 বহুৱাই এটো 2 মানে এইটো গতিকে 2 ইমপ্লাইজ দিলো দি 2x - 4y = -24 এতিয়া 2 দিলো x কিমান আছে 11 - 3y / 2 -4y = -24 হৈ গ'ল এতিয়া আমি কি কৰিব পাৰো এইটো 2 কাটিব পাৰো কাৰণ এইটো ইয়াৰ লগত পূৰণ হৈ আছে 11 - 3y থাকিব -4y থাকিব = -24 থাকিব এইটো y দে কি আছে মাইনাসে প্লাস অর্থাৎ 3y আৰু 4y টো প্লাস হৈ আছে আৰু ৰিজাল্টটো কি হৈ আহিব মাইনাস হৈ আহিব যেটো 3 আৰু 4 ডাঙৰ 4 আৰু 4 ত কি আছে মাইনাস আছে গতিকে 7y = -24 এতিয়া -7y টো ইয়াত ৰাখিলো -24 থাকিল আৰু 11 টো কি হৈছে প্লাসত আছে ইফালে নিলে মাইনাসত আহি যাব গতিকে -7y = এটা যোগ কৰিলে 20 30 34 35 অর্থাৎ -35 হ'ব y ৰ মানটো যদি আমি উলিয়াও কি হ'ব -35 / -7 তাৰ মানে কি হ'ব হাতেৰে পইণ্টটো চাওক
পাঁচ বাজ যাব আৰু মাইনাছ মাইনাছ প্লাছ হৈ যাব ওয়াৰ মান কি পালো আমি 5 পালো এতিয়া আমি এই ওয়াৰ মানটো কি কৰিম এই 3 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিম তাৰ পিছত আমাৰ পাই যাম গতিকে এতিয়া দিলো মই তেছা যে ওয়াৰ মান 3 বহুৱাই পাও তেছা 3 ইমপ্লাইজ বুলি দিয়া 3 ইমপ্লাইজ বুলি দি লিখা যে x ইকুৱেল 11 minus 3y by 2 x থাকিল 11 দিলা minus 3 দিলা ওয়ার মান কিমান আছে 5 আছে 5 দিলা by 2 এত কি থাকিল 11 থাকিল minus 3 বাজ গুণ 15 by 2 হৈ গল এতিয়া 11 ৰ পৰা 15 মাইনাস গলে কিমান থাকিব 4 হ'ব আৰু মাইনাস দাল আহিব তলত 2 থাকিব ইকুৱেল কি হ'ব -2 হ'ব লিখা থাকে x equal -2 আৰু y equal কিমান হ'ব 5 হৈ গল তাৰপিছত নেক্সট স্টেপত কি কৰিবা লিখিবা যে এতিয়া y equal to mx plus 3 অৰ্থাৎ এইখিনি ইয়াত কি কৰিম y টো লিখিম সৰি y নিলিখো y ৰ মানটো পাতিম y মানে আছে 5 m টো নাজানো x আছে কিমান আমাৰ -2 গতিকে ব্ৰেকেটত থাকিব ইয়াত 3 থাকিব এতিয়া 5 থাকিব m into -2 লিখিব -2m plus 3 তে কি কৰিম 3 to plus আছে ইফালে নিলে মাইনাস আহিব অৰ্থাৎ 5 minus 3 আৰু ইফালে -2m ইয়াৰ পৰা কি যাব 2 থাকিব ইয়াত কি থাকিব -2m এতিয়া যদি আমি m ৰ মানটো লিয়াও কি কৰিম তলত 2 ওপৰত -2 অৰ্থাৎ এটা কাটা কাটি যাব যাই কি ৰব 1 ৰব আৰু মাইনাস দাল 1 ৰ গুচি যাব এতেকে m মান -1 that is the answer that is the final answer তোমালৈ স্ক্ৰিনশ্বট লৈ লোৱা এইখিনি তো আমি ভিডিওটো এইখিনিতে ৰাখিছো আজিৰ কাৰণে আমি নেক্সট ভিডিওত লগ পাই আছো তাত আমি পাৰ্ট 2 হিচাপে যিকিটা 3 নম্বৰৰ কোৱেশ্চন আছে হেকিটা সলভ কৰিম আজি আমি এইখিনিতে এৰিছো তোমালোকে যদি ভিডিওটো ভাল পাইছা লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা যিমান